নমস্কাৰ গগৈ স্পৰ্টছ চেনেলৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ চিটি চেণ্টাৰ মলত আৰু চিটি চেণ্টাৰ মলত কিছু সময়ৰ পূৰ্বে IPLৰ ট্ৰফি আহি উপস্থিত হৈছে যিহেতু 10খনকৈ চিটিত এই IPLৰ ট্ৰফি প্ৰদৰ্শন কৰা হ'ব মোৰ লগত আছে ভিডিঅ'টো জাপানে দেখাব এটা সমগ্ৰ পৰিৱেশ যিহেতু আৰু কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছুদিনৰ পাছতে IPL আৰম্ভ হ'ব তাৰ প্ৰাক মুহূৰ্তত আহি পেলাই গুৱাহাটী চহৰত ভৰি দিছে IPLৰ ট্ৰফি আমি দেখাইছোঁ সমগ্ৰ পৰিৱেশ বৰ্তমান সময়ত চিটি চেণ্টাৰ মলত আহি পেলাই ভিৰ কৰিছে ক্ৰিকেট অনুৰাগীয়ে যেহেতু গুৱাহাটীটো অনুষ্ঠিত হোৱাৰ কথা কেইবাখনো হাই ভল্টেজ মেচ ইতিমধ্যে আমি দৰ্শকসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম প্ৰথমতে মই আপোনাৰ চলাইছোঁ মই আহিছোঁ লামডিঙৰ পৰা এবাৰ ট্ৰফি আহিছে এবাৰ কি ক'ব মই ইমেন্সলি খুশ বহুত হেপ্পী আৰু নেক্সট টাইম অলছো ইউ উইল উইন চিয়'ৰলি কৰিব লড়ব জিতব পাৰ্চনেলি কাক ছাপোৰ্ট কৰা ৰাছেল মাছেল KKR ফেন য়েছ অবভিয়াছলি নিশ্চয়কৈ KKR ফ্ৰেণ্ডে আহি পেলাই ভিৰ কৰিছেহি চিটি চেণ্টাৰ মলৰ পৰিৱেশ ইতিমধ্যে দেখা পাইছে যে ট্ৰফিটো আহি ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু দৰ্শকসকলে ইতিমধ্যে তেখেতসকলে চেলফি লৈছে তেখেত ডিফেণ্ডিং চেম্পিয়ন আছিলে KKR আৰু KKR তৰফৰ পৰা এই ট্ৰফিটো লৈ অহা হৈছে চিটি চেণ্টাৰ মললৈ ভিডিঅ'লৈ জাপানে দেখাই আছে সমগ্ৰ পৰিৱেশ যিহেতু যোৱাবাৰ ডিফেণ্ডিং চেম্পিয়ন আছিল KKR ট্ৰফিটো লৈ আহিছে গুৱাহাটীলৈ আৰু 10খনকৈ চিটিত এই ট্ৰফি প্ৰদৰ্শন কৰা হ'ব ভিডিঅ'লৈ জাপানে দেখাই আছে সমগ্ৰ পৰিৱেশ আৰু দৰ্শকসকলে ক্ৰিকেট অনুৰাগীসকলে ট্ৰফিৰ সৈতে ফটো তোলা দেখা পোৱা গৈছে আৰু দেখা পোৱা গৈছে দীঘলকৈ শাৰী দেখা পাইছোঁ যিহেতু বৰ্তমান সময়ত তেখেতসকলে ফটো তুলিবৰ কাৰণে এইফালে ট্ৰফিৰ সন্মুখত আহি পেলাই থিয় হৈছে ভিডিঅ'লৈ জাপানে দেখাইছে সমগ্ৰ পৰিৱেশ মই ক্ৰিকেট অনুৰাগীসকলৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম বৰ্তমান সময়ত মই তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম ভিডিঅ'লৈ জাপানে দেখাইছে সমগ্ৰ পৰিৱেশ আৰু দৰ্শকৰ মই মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম তেখেতসকলে বৰ্তমান সময়ত দেখা পাইছে কিদৰে চিটি চেণ্টাৰ মলত ট্ৰফিৰ সন্মুখত এক ফটো তুলিবৰ বাবে এইদৰে ৰৈ আছে মই তেখেতসকলৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম আপুনি ক'ৰ পৰা আহিছে মই গুৱাহাটীৰ পৰা আহিছোঁ আজি IPLৰ ট্ৰফিটো লৈ অহা হৈছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইটোৰ কাৰণে আমি অপেক্ষাত আছিলোঁ যে KKRৰ ট্ৰফি আমি চাব পাম বুলি চ' গুৱাহাটীত থাকিও KKRৰ ফেন হয় চ' সদায় হৈ থাকিম আৰু যাতে KKR এবাৰ চেম্পিয়ন হওক এইটোৱে আশা কৰোঁ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ক'ৰ পৰা আহিছে গুৱাহাটী হয় ট্ৰফিটো লৈ আহিছে ডিফেণ্ডিং চেম্পিয়ন KKR আপুনি পাৰ্চনেলি কাক ছাপোৰ্ট কৰে CSK কি ক'ব এইবাৰ IPLৰ কি আশা আছে CSK জিকিব নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু দৰ্শকলৈ মই ওচৰলৈ যাবলৈ চেষ্টা কৰিম আপুনি ক'ৰ পৰা আহিছে कैसा लग रहा है अभी बहुत सही लग रहा है 2 बजे से वेट कर रहे हैं हम लोग ट्रॉफी का बेचारे फोटो के लिए रोने लग गया हम लोग का नाइट आउट है 5:30 तक वरना गेट बंद हो जाएगा इसलिए उतना देर से 2 घंटे से वेट कर रहा है फिर भी इधर पीछे फोटो नहीं मिला इसलिए रोने लगी निश्चय अपन धन्यवाद ज्ञापन কৰিছোঁ মই আপোনাৰ ওচৰত আপুনি ক'ৰ পাইছে मैं इधर ही रहता हूँ इधर पढ़ता हूँ KKR ফেন হয় हाँ मैं KKR ফেন কেনেকুৱা লাগিছে আজি গুৱাহাটীলৈ লৈ অহা হৈছে প্ৰথমবাৰৰ কাৰণে IPLৰ ট্ৰফি যিহেতু এবাৰ আৰম্ভ হ'বলৈ গৈ আছে আৰু কিছুদিনৰ পাছতে আজি বহুত ভাল লাগিছে মানে চাই কেনে মই বহুত এক্সাইটমেণ্ট হৈ আছোঁ আৰু চাই যে এইবুলিও চাগে জিতে যদি জিতিলে ভাল হ'ব যিহেতু KKR ফেন আৰু KKR আপুনি কাক বেছি ফেভৰেট আপোনাৰ মই ফেভৰেট শ্ৰেয়াছ আয়াৰ কেপ্টেইনটো ভাল আছিল মোৰ কেপ্টেইনৰ কাৰণে ভাল লাগে এবাৰ কেপ্টেইন চেঞ্জ হৈছে হয় এবাৰতো চেঞ্জ হৈছে এবাৰ চাগে তোমাৰ আজিংকৰ ৰাহানে হ'ব পাৰে আজিংকৰ ৰাহানে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ক'ৰ পৰা আহিছে মই গুৱাহাটীৰ পৰাই একচুৱেলি কলকাতাৰ পৰা লেকিন গুৱাহাটীত থাকোঁ একেলগে আমি 4টা আহিছোঁ KKRৰ ফেন চাই লওক ইডেন গাৰ্ডেনছ হয় এইটো অৰিজিনেল ফটো চ' লাইক বহুত ভাল লাগিছে IPL ট্ৰফিটো চাই 2021ত ফাইনেলত হাৰিছিলোঁ CSKৰ এগেইনষ্ট বহুত দুখ লাগিছিল বাট এতিয়া 2024ত ইমান ভাল ডিছপ্লে কৰিছে ইমান ভাল খেলিছে চ' মানে মনটো পূৰা একদম মানে ভাল লাগিছে ইমান ভাল খেলি নিজৰ টীম যেতিয়া ভাল খেলে চ' আৰু ট্ৰফি জিতে বহুত ভাল লাগে বেছি ভাল লাগে আৰু উইচ কৰি আছোঁ KKRক 2025ত এনেকৈ ভাল খেলি আকৌ এবাৰ এটা ট্ৰফি জিতিবলৈ আৰু গুৱাহাটীটো অনুষ্ঠিত হোৱাৰ কথা গতিকে গুৱাহাটীটো CSK যদি খেলা হয় নিশ্চয় ভাল হ'ব গতিকে কিবা CSKৰ লগত খেলা হ'লেতো বহুত ভাল হ'ব বিকজ CSKৰ ফেন বেছ আমি চবেই জানো বহুত বেছি ইণ্ডিয়াত চবতকৈ বেছি ফেন বেছ CSKৰে হয় চ' লাইক গুৱাহাটীত মানে যিহেতু গুৱাহাটীৰ নিজৰ টীম নাই তাতে CSKৰ মেচ হ'লে এটা আপলিফমেণ্ট হ'ব মানুহে বেছি মটিভেটেড হ'ব ক্ৰিকেট চাবলৈ অভাৰঅল ডেভেলপমেণ্ট ভাল হ'ব ক্ৰিকেটৰ কাৰণে যিহেতু ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগ অলৰেডি আছে গতিকে ৰিয়ান পৰাগলৈ কেনেকুৱা আশা আছে ৰিয়ান পৰাগ বহুত ভাল খেলিছে ইমান যে হিট ৰেট পাইছিলে আই ডোণ্ট থিংক হি ডিজাৰ্ভ ডেট তাই এতিয়া নিজৰ ফৰ্মটো মেইনটেইন কৰিলে আই থিংক হি উইল মেক ইট বিগ আসাম টিমৰ কাৰণে সদায় ভাল খেলে ৰিয়ান পৰাগ উই হোপ হি ভাল খেলক এণ্ড আই বিন আ KKR ফেন সিন্স 10 years not only KKR LAKR TKR and ADKR as well and it's a big pleasure ইমান বছৰ ভিতৰত ট্ৰফি জিকিছে ভাল লাগিছে এনা বহুত চিঞৰিছোঁ মোৰ নেক্সট ডে বৰ্ডৰ পৰীক্ষা আছে তেতিয়া বহুত চিঞৰিলোঁ মোৰ ভাল লাগে দেন আই হোপ উই ডু ইট গুড এগেইন
আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এবাৰ পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জাবানক এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম, যিহেতু দীঘলকৈ শাৰী পাতি থকা দেখা পাইছে। তেখেতসকলে এটা ট্ৰফিৰ সৈতে বৰ্তমান সময়ত এটা ফটো তুলিবৰ কাৰণে বা IPL যি ট্ৰফি গুৱাহাটীত অনা হৈছে, তেখেতসকলে বৰ্তমান সময়ত এইদৰে এটা ফটো তুলিবৰ কাৰণে লাইন কৰা দেখা গৈছে। যিহেতু 10খনকৈ চহৰত IPL ট্ৰফি প্ৰদৰ্শন কৰা হ'ব। 14 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত প্ৰদৰ্শন কৰা হ'ল, তাৰ পাছ মুহূৰ্তত ভুৱনেশ্বৰত প্ৰদৰ্শন কৰা হ'ব, তাৰ পাছ মুহূৰ্তত জামছেদপুৰত প্ৰদৰ্শন কৰা হ'ব, তাৰ পাছ মুহূৰ্তত ৰাঁচীত প্ৰদৰ্শন কৰা হ'ব, তাৰ পাছ মুহূৰ্তত গেংটক, তাৰ পাছ মুহূৰ্তত শিলিগুৰি, তাৰপিছত পাটনা, তাৰপিছত দুৰ্গাপুৰ, কলকাতা, তাৰপিছত আকৌ কলকাতাত 10খনকৈ চহৰত প্ৰদৰ্শন কৰা হ'ব। তাৰ পোনপ্ৰথমে এই ছিজনৰ বাবে IPL ট্ৰফি প্ৰদৰ্শন কৰা হৈছে গুৱাহাটীত, আৰু তেখেত বৰ্তমান সময়ত দৰ্শকে ভিৰ কৰিছে, বিশেষকৈ KKR ফেন্সে আহি পেলাই ভিৰ কৰিছে, আৰু তেখেতসকলে বৰ্তমান সময়ত ট্ৰফিৰ সৈতে একপি ফটো তুলিছে। বৰ্তমান সময়ত তেখেতসকলে নিজস্ব প্ৰচেষ্টাৰে ৰেজিষ্ট্ৰেশ্যন কৰিছে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তেখেতসকলে বৰ্তমান সময়ত এইদৰে বৰ্তমান সময়ত তেখেতসকলে ট্ৰফিৰ সৈতে ফটো তুলিছে। মই আৰু দুগৰাকীমান দৰ্শকৰ ওচৰত যাবলৈ চেষ্টা কৰিম। কি ক'ব এইবাৰ IPL কেনেকুৱা আছে? নাই, এইবাৰ আশা মানে কি, টিম চবৰে ভাল। KKR কেপ্টেইন এতিয়ালৈকে ডিচাইড কৰা নাই, এইটোৱে আমাৰ টিমৰ কাৰণে এটা ক'ব বিচাৰোঁ। বাট ক'ব নোৱাৰি, আকৌ যদি অ'পেনিং নাৰায়ণে যদি ভাল খেলে, বলিঙতো অভিয়াছলি ভাল আছে, তেনেহ'লে আমাৰ KKR চান্স আছে। বাট বাকী টিমবিলাকো বহুত বঢ়িয়া কৰিছে। গুজৰাটৰ টিমটো বহুত ভাল বনাইছে এইবাৰ। আৰু গুৱাহাটীলৈ কেইখন মেচ অহাটো বিচাৰে বা কি টিম অহাটো বিচাৰে? গুৱাহাটীত আহি আছে, চাওক, ৰাজস্থান ৰয়েলছকো আমি ছাপোৰ্ট কৰোঁ। হোম টিমৰ ছেকেণ্ড হোম টিম আমাৰ ৰাজস্থান ৰয়েলছ। ৰিয়ান পৰাগ আছে যিহেতু ভাল লাগে। বাট KKR পৰা প্ৰথমৰ পৰা আমি ফেন, সেইটো কাৰণে KKR বেছি মেচ আহিলে ভাল পাম। বাট আৰু কেইটামান, আৰু যদি RCB আহি যায় ভাল হ'ব নেকি? RCB চাওক, RCB সিহঁতে নিজিকে, আমি ছাপোৰ্ট নকৰোঁ। বিৰাট কোহলি আহিলে ভাল লাগিব, ছুপাৰষ্টাৰ টিম হয়। বাট সিহঁতে নিজিকে, আমি কেতিয়াও ছাপোৰ্ট কৰা নাই এতিয়ালৈকে। আজিলৈকে IPL ট্ৰফি উঠাব পৰা নাই। বাট KKR ৰাজস্থান ইহঁতে উঠালে ভাল লাগিব। ট্ৰফিটো আমাৰ গুৱাহাটীলৈ আহিছে, চাই কাৰণে ভালো লাগিছে। এতিয়া ওচৰৰ পৰা চাব পাৰিম, ইমান দিন আমি টিভিত চাই আহিছোঁ, এতিয়া ফ্ৰণ্টৰ পৰা চাব পাৰিম, এতিয়া আমাৰ উৎসাহ ভাল লাগিলে। এইটো কৰি আপুনি RCB অহা কাৰণে বিচাৰিছে, কি ক'ব? মই RCB অহা কাৰণে বিচাৰিছোঁ, ভাল লাগিছে। মই মানে বিগেষ্ট ফ্ৰেণ্ড RCBৰ, সেইকাৰণে ভাল লাগিলে হয়। যদি RCBৰ মেচ এটা গুৱাহাটী পাতিলে হয়, খুবেই ভাল লাগিলে হয়। নাই, RCB এবাৰ জিতিব। ইছালে কাম নাম দে। RCB কাক ভাল লাগে? RCB বিৰাট কোহলি। AB ডিভিলিয়াৰ্ছ আছিল আগত, এতিয়া বিৰাট কোহলি মানে ভাল লাগে। কথা কি ক'ব? যিহেতু ৰাজস্থানলৈ অসম সন্তান এগৰাকীও আছে, ৰিয়ান পৰাগ, গতিকে তেখেতক লৈ কেনেকুৱা ধৰণৰ আশা প্ৰকাশ কৰিছে আপুনি? নাই, ভালে লাগিছে। আমাৰ অসমৰ যিহেতু এজন প্লেয়াৰ খেলিছে, আমি আশা কৰোঁ আৰু যাতে খেলিব পাৰে অসমৰ পৰা, সেইটো আমি আশা কৰোঁ। আৰু আমাৰ এটাই সপোন, ৰিয়ানে ভাল খেলক আৰু KKR জিকক, এটাই সপোন। য়েছ, মই বিচাৰোঁ যে আমাৰ আছামৰ পৰা আৰু বেছি প্লেয়াৰ ওলাই আহক, IPLত আৰু খেলক। আমাৰ আছামৰ পৰা যিমান প্লেয়াৰ যাব, সেইটো আমি হোপ কৰি আছোঁ। নেক্সট 1-2 বছৰৰ ভিতৰত আছামৰো এটা IPL টিম হ'ব। চ' সেইটো যদি হয়, তাতছে ভাল আৰু একো নহয়। আমি তেতিয়াও KKRকো ছাপোৰ্ট কৰিম এণ্ড আমাৰ আছামৰ টিমকো ছাপোৰ্ট কৰিম সদায়। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জাবানক দেখাবৰ কাৰণে অনুৰোধ জনাম। এটা পৰিৱেশ, যিহেতু বৰ্তমান সময়ত চিটি চেণ্টাৰ মলত ট্ৰফিটো প্ৰদৰ্শন কৰা হৈছে, আৰু দৰ্শকসকলে একাধিক্ৰমে লাইন পাতি বা শাৰী পাতি বা তেখেতসকলে ট্ৰফিৰ সৈতে ফটো উঠিছে। আৰু বৰ্তমান সময়ত ভিডিঅ' জাৰ্নেলিষ্ট জাবানে দেখাই আছে ইয়াৰ সমগ্ৰ পৰিৱেশ, কিদৰে তেখেতসকলে বৰ্তমান সময়ত 10খনকৈ চহৰত এই ট্ৰফিটো প্ৰদৰ্শন কৰা হ'ব। পোনপ্ৰথমবাৰৰ বাবে 2025 বৰ্ষৰ আৰম্ভণিতে গুৱাহাটীলৈ লৈ অহা হৈছে এই ট্ৰফিটো, আৰু 10খনকৈ চহৰত এই ট্ৰফিটো প্ৰদৰ্শন কৰা হ'ব। আৰু এইদৰে আজি দৰ্শকসকলে, বিশেষকৈ KKR দৰ্শকসকল আহি পেলাই ভিৰ কৰিছে এই চিটি চেণ্টাৰ মলত। 14 ফেব্ৰুৱাৰী দিনটোতে, অৰ্থাৎ ভেলেণ্টাইন ডে দিনটোতে ডিফেণ্ডিং চেম্পিয়ন KKR তৰফৰ পৰা লৈ অহা হৈছে এই ট্ৰফিটো। আমি আশা কৰিম এইদৰে ক্ৰিকেট প্ৰেমীসকলৰ মাজত এইদৰে IPLৰ যি উৎসাহ উদ্দীপনা আছে, সেয়া আগন্তুক সময়তো চলি থাকক। ধন্যবাদ।
One.